তেখেতক লৈ আমি প্ৰস্তুত কৰা সম্বৰ্ধনা পত্ৰ ভাগি আমি ৰাইজৰ কৃতাৰ্থে পাঠ কৰি দিব বিচাৰিছোঁ। কামৰূপী লোকগীতৰ সৰ্বজন সমাদৃত স্বনামধন্য শিল্পী ৰামেশ্বৰ পাঠকৰ জন্মজয়ন্তী উদযাপন চান শান্তিপুৰ ৰংগমঞ্চ দিনাংক 16 ফাগুন 1 মাৰ্চ শনিবাৰ। প্ৰতি মাননীয় শ্ৰীযুত গোপাল দেও শিল্পী পেঞ্চনাৰ শ্ৰদ্ধা স্মৰিছোঁ। সাংস্কৃতিক অভিবাদন গ্ৰহণ কৰিব। অসমৰ সংস্কৃতি আৰু ভাস্কৰ্য শিল্পৰ জগতখনলৈ আপুনি নিৰ্বিচ্ছিন্নভাৱে আগবঢ়োৱা কৰ্মৰাজিয়ে সমগ্ৰ জাতিটোক মহীয়ান কৰিলে। আপোনাৰ গভীৰ সাধনা আৰু প্ৰত্যয়শীল সাংস্কৃতিক আৰু ভাস্কৰ্য শিল্পলৈ অৰিহণা নতুন প্ৰজন্মৰ বাবে শিল্পী বাটৰ দিক নিৰ্দেশক হওক। সেই শিল্পীবৰ স্বনামধন্য শিল্পী ৰামেশ্বৰ পাঠকৰ জন্মজয়ন্তীত আপোনাৰ কৰ্মৰাজিক শ্ৰদ্ধা জনাই আপোনাক গভীৰ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ পাই আমি পৰম ধন্য মানিছোঁ। আজিৰ এই পবিত্ৰ ক্ষণত আমি আপোনাৰ সুস্বাস্থ্য আৰু সমৃদ্ধিশালী জীৱন কামনা কৰিলোঁ। ইতি ধ্ৰুৱজ্যোতি কাকতি সভাপতি, বিপুল মেধি কাৰ্যকৰী সভাপতি, প্ৰণৱ কুমাৰ শৰ্মা সম্পাদক, ৰামেশ্বৰ পাঠক জন্মজয়ন্তী উদযাপন কমিটি। আমি এই সম্বৰ্ধনা পত্ৰভাগী তেখেতলৈ প্ৰস্তুত কৰিছিলোঁ আৰু আমাৰ এই পত্ৰভাগী দিবলৈ আমি বিপুল মেধি দেৱক আহ্বান জনাই তাৰ আগতে তেখেতক এখন গামোচাৰে আমি জাতীয় বস্ত্ৰৰে সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ। নীৰৱ